গাইস ভিডিওটোত ময়ো কিছুমান বেয়া শব্দ ব্যৱহাৰ কৰিছোঁ যাতে ফ্যামিলি মেম্বাৰ্ছত যোনে চালেও হেডফোনডাল কাণত লগাই লয় আৰু ক'বলগীয়া হৈছে কাৰণ কিছুমান নৰপিশাচ দেখিছোঁ কেনেকুৱা ব্যৱহাৰ জুবিনদাৰ ওপৰত সেইটো কাৰণে কৈছোঁ আৰু সৰু ল'ৰা ছোৱালীৰ ওচৰত একেবাৰে নাচাব ভিডিঅ'টো। সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মই নমস্কাৰ জনাইছোঁ। মোৰ নাম মুস্তাক আহমেদ। আজি এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে। ভিডিঅ'টোত এটা হ'বলগীয়া কথা হ'ল, ভিডিঅ'টোত এনেদৰে দেখা গৈছে যে 1992 চনত নিজৰ গীতৰ কেৰিয়াৰ আৰম্ভ কৰা জুবিন দা আজি 52 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল। তেখেতলৈ মোৰ হেনো শ্ৰদ্ধা নাই, কিন্তু তেনেকুৱা একো কথা নহয়। জুবিন দাক গান শুনিয়ে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ আৰু তেনেকুৱা এটা কথা আজি কৈ মেলি মোৰ এটা বহুত বেয়াকৈ ভিডিঅ' ভাইৰেল কৰা হৈছে। তাৰ আগৰ কথাখিনি হয়তো ৰাইজখিনিয়ে নাজানে, মই সেইখিনি কৈ দিব বিচাৰিছোঁ। সৰু পান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজন মানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব। মই তথাপিও তেখেতলোকক একো কোৱা নাই। মই ক'লোঁ হ'ব দাদা, মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে। তাৰ অলপ দেৰি পিছতে মানুহজন ওলাই গ'ল চিঞৰি যে জুবিন দা কোন চিনি নোপোৱা নেকি, জুবিন দা কোন চিনি নোপোৱা নেকি। জুবিন দা কোন মই চিনি নাপাম? মই 1998 চনত জন্ম, 1992 চনত তেখেতৰ গীতকাৰ আৰম্ভ হৈছে। সৰুৰ পৰা তেখেতৰ গীত শুনিয়ে আমি ডাঙৰ হৈছোঁ আৰু মই চিনি নাপাম জুবিন দা কোন? এনেকুৱা এটা কথা হ'ব পাৰে নেকি? গতিকে যদিও কিবা ভুল বুজাবুজি হৈছে, মই সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মাফ খুজিছোঁ। আপোনালোকে যাতে মোক মাফ কৰক, মই সেইটোৱে কামনা কৰিম। গুড মৰ্ণিং গাইজ। এতিয়া এটাতো জুবিনদাৰ বিষয়েতো এনেকৈ ইংৰাজীত পূৰা ইংৰাজী ফালিটো বেচে অলপ ঠাণ্ডা হ'ল চালোঁ। এতিয়া সি একে নিজৰ অকাদত আহি গ'ল। এতিয়া জুবিনদা কোন চিনি পাই গ'ল। সেইটো গৈছেহে, সেইটো গৈ মাজতে আৰু এটা আহি গ'ল, এটা এইটো ৰেণ্ডি পিটেক। তাৰ কথা শুনিছে নাই? ইমান বেয়া ভাষা, তোৰ ওচৰত পোৱাহে থপৰা চেঞ্জ কৰি দিলোঁ। চুট মানি মাৰত ৰখা কোন হয়? চুট মাৰণে কোন হে? তহঁতক লাৰা জুবিন মৰিলে বুলি ষ্টেটাছ লগাই দিছে। মৰক নাই, মৰিব দে না তাক। চুট মাৰা নাম কেলা, ইমান ঘবনি, ইমান মতলবী মানুহ কেলা মৰিবই ন। ইমান মতলবী হ'ব নালাগে। টপত আছো বুলি কৈ মানুহক দেখাব নালাগে। আমাৰ ৰাজীৱ ভটিয়াক কি কৈছিলে? চুট মাৰা নাকি চিনি নাপায়, চিনি নাপাওঁ বুলি কৈছিলে। মা তাত চুট চালা কেনেকুৱা লাগিছে এতিয়া? নিউজত দেখিছোঁ ই গোটেইখন কান্দি কুনি খতম। গাহৰি মাংস খাব লাগে সি মৰিলে যদি। সি কি খায়? সি গাহৰি খায়, গৰু খা। ৰেণ্ডিৰ বাচ্চা, ৰেণ্ডিৰ পিটেক, চোৰৰ বাচ্চা, চুদুৰ বাই কেলা, তেনেকুৱা কথা। তই এইবিলাক লেকচাৰ দি আছ, তই কোন হয় বে? জুবিন দা তই এটা ইমান কোন যোগ্য নহয় তই জুবিন দা, ইমান কোন মানি পোৱালি মৰিলে যদি। মই শদিয়া পোৱালি হৈছে। তই জুবিনে ভাল গান গায়, হ'ব মানিছো, কিন্তু মানুহক ইনচাল্ট দিয়াত নম্বৰ 1 হয়, গম পায় নাই? আপোনালোকক চবকে কৈছোঁ, ষ্টেটাছ দি কিনে তাৰ ষ্টেটাছ দি ফালিব নালাগে, নিজৰ দিয়ক। আজিকালি কলিযুগ আহিলে সি কাৰোবাক কিবা চাইছে নেকি? লাৰা ক'ৰবাত ফাংচন এখনত গ'লে মানে সি ইমানটো টকা নিদিলে নেযাওঁ বুলি কয়। কেনেকুৱা হ'ব লাগিব এইটো? বেলেগে যি ভাবক, কিন্তু মই তেনেকুৱা নহয়। বেলেগৰ নিচিনা মই ভবা মানুহ নহয়। হ'ব বা আমিডাল কেলা আমি একোডালেই নাজানো, নিজে কেলা দিন হাজিৰা কৰি খাওঁ। হ'লেও তাৰ নিচিনা আমি ইমান লেভেল নেফালোঁ। যোনে ভাল পা বেয়া পা মতলব নাই। আমাৰ ৰাজীৱ ভটিয়াক কি চিনি নাপায়? ৰাজীৱ ভটিয়া কি সি হ'ব পাৰে বহুত গান গালে, বহুত তাৰ নাম আছে, কিন্তু ৰাজীৱ ভটিয়াও যোনখিনি নানি দেখাই দিয়ক ইয়াক কি কৰিব লাগে। माई के चौथा घचार 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 लड़का